that universe wanted you to see this video. এই টিপছটো হৈছে যেতিয়া আমি ভিজন বোৰ্ড বনাম য'ত ডায়েৰীৰ মাজত বহিৰ নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ থাকিল আৰু এই নতুন বছৰটিয়ে যাতে আমাৰ সকলোৰে জীৱনলৈ ৰং কঢ়িয়াই আনক তাৰে মই কামনা কৰিলোঁ। বিহু আমাৰ অসমীয়াৰ প্ৰাণ আৰু জুবিন দা আমাৰ জান। কিয় বা নাজানো ক'ৰবাত কিবা এটা বস্তু হেৰাই গৈছে, এনেকুৱা লাগিছে যে কি হ'ল হঠাতে। বিহু আমি যেতিয়াই কওঁ বিহু মানে জুবিন দা, ফাংচন মানে জুবিন দা, চেলিব্ৰেশ্যন মানে জুবিন দা। আমি সকলোতে জুবিন দাকে বিচাৰোঁ, কিন্তু এতিয়া ক'ৰবাত বিহু হয় সেইটো যিহেতুকে আমাৰ পৰম্পৰা হয়, আমি তাক আগুৱাই লৈ গৈ থাকিব লাগিব, বিহু হৈয়ে থাকিব। কিন্তু জুবিন দা বিহীন বিহু আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু জুবিন দা বিহীন বিহু সঁচাকৈ বহুত ভয়ানক হয়। সকলোৰে মনত দেখিছোঁ যদিও বিহু পাতিছে কিন্তু কাৰো মনত সেই উল্লাস নাই, কাৰো মনত সেই কি বুলি ক'ম, সেই যে এটা ৰং থাকে বা এটা ফূৰ্তি থাকে, সেই ফূৰ্তি কিন্তু কাৰো মনতে নাই। চবেই বিহু চেলিব্ৰেশ্যন কৰিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা যে থাকি গৈছে, ক'ৰবাত নহয় ক'ৰবাত বুকুৰ মাজত কোনোবা এটা কোণত কিবা এটা শোকে আগুৰি ধৰিছে যে বিহুটো আমাক চেলিব্ৰেট কৰিব দিয়া নাই। মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, মই নাজানো। হয়, জুবিন দা সকলোৰে হয়। জুবিন দা আমাৰ অসমৰ গৌৰৱ, আমাৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ। সেইটো কাৰণে জুবিন দা বিহীন অসমত বিহু আমি কল্পনাই কৰিব নোৱাৰোঁ আৰু জুবিন দা বিহীন বিহু ইমান যে কি বুলি ক'ম, ইমান নিৰস হ'ব কেতিয়াও ভবা নাছিলোঁ। কাৰণ প্ৰত্যেকবাৰ বিহুতে মই বিশেষকৈ লাইভ শ্ব' চাব নাযাওঁ বা হেৰিত, কাৰণ যিহেতুকে বহুত বেছি ক্ৰাউড হয় সেইটো কাৰণে, কিন্তু সদায় টিভিৰ সন্মুখত আগতে বহি লওঁ যে ইভিনিঙত যে আজি জুবিন দা ক'ত যাব, যে জুবিন দাৰ লাইভ ক'ত চলি আছে, লতাশিলত নে চান্দমাৰী খেলপথাৰত নে কাহিলীপাৰাত ক'ত চলি আছে। আৰু মেইন থাকে যে জুবিন দাই আজি কি পিন্ধি আহিব, জুবিন দাই আজি কি কৰিব, জুবিন দাই আজি কেতিয়া গান গাব, জুবিন দাই আজি কাক কি ক'ব। সেই যে কিছুমান সৰু সৰু মানে কাম কৰি থাকে জুবিন দাই, আমি সকলোৱে ভাল পাওঁ আৰু আমি সকলোৱে ৰৈ থাকোঁ, আতুৰ হৈ থাকোঁ সেইখিনি চাবৰ কাৰণে। জুবিন দা আমাৰ কাৰণে বহুত ডাঙৰ এটা সম্পদ আৰু জুবিন দা যদিও আমাৰ মাজত নাই, কিন্তু আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। জুবিন দা সদায় অমৰ, অজয় অমৰ হৈ থাকিব অসমত আৰু যিয়ে অসমত আহে সকলোৱে যাতে গম পায় যে জুবিন কোন হয় আৰু আমি জুবিন দেশৰ মানুহ। আৰু এইখিনি কৈ শেষত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে জুবিন দাই ন্যায় পায়, জুবিন দাৰ পৰিয়ালে ন্যায় পায় আৰু গোটেই অসমবাসীয়ে ন্যায় পায়। আহক আৰু বেছি পলম নকৰি আমি আমাৰ মেইন ভিডিঅ'লৈকে আগবাঢ়োঁ। চ' মোৰ থাম্বনেইলটো চাই, মোৰ ভিডিঅ'ৰ থাম্বনেইলটো চাই আপোনালোকে হয়তো গমেই পাইছে যে আজিৰ টপিকটো কিহৰ ওপৰত হ'ব। হয়, ভিজন ব'ৰ্ডৰ ওপৰত। আৰু এই ভিডিঅ'টো মই 2025 ডিচেম্বৰতে বনাম বুলি ভাবি আছিলোঁ আৰু নাজানো কিয় মই বনাব পৰা নাই। তাৰ কাৰণ মোৰ ওচৰত একেবাৰে নাই। এটাটো আছে, আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই তেতিয়া গম পাব যে মই লাষ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁ জুবিন দাৰ ঘটনাটো হোৱাৰ আগত। আৰু এনেও বাৰু মই এনেকুৱা নহয় যে বহুত ভিডিঅ' দিওঁ, মোৰ ভিডিঅ' অকণমান কমকৈ আহে, কাৰণ যিহেতুকে ৱৰ্কিং হয় সেইটো কাৰণে চব গোটেইখিনি টাইম মিলাব লগা হয়, তো তাৰে মাজে মাজে মই ভিডিঅ' দিওঁ। কিন্তু ইমানো বেছি গেপ নাথাকে, কিন্তু এইবাৰ অকণমান গেপটো বেছি হৈ গৈছে, 7 মাহতকৈ বেছি হৈ গৈছে। আৰু মই লাষ্ট ভিডিঅ'টো মই যিহেতুকে জুবিন দাৰ ঘটনা হোৱাৰ আগত দিছিলোঁ আৰু তাৰে পিছত নাজানো কিয়
মোৰ ভিডিঅ' বনোৱাৰ এটা ভিডিঅ' মানে বনাবৰ কাৰণে আপোনাৰ এটা সেই জিল থাকিব লাগিব ন, এটা ইণ্টাৰেষ্ট থাকিব লাগিব, তেতিয়াহে বনাব পাৰিম। যদি মনে নাথাকে, যদি ইণ্টাৰেষ্টে নাথাকে, যদি ময়ে নিজে ডিপ্ৰেশ্যনত থাকোঁ, তেনেহ'লে মই কি ভিডিঅ' বনাম? আৰু সেইটো কাৰণে হোৱা নাছিলে ভিডিঅ'খিনি। আৰু মই এই ভিজন ব'ৰ্ডখন একচুৱেলি 2025 ডিচেম্বৰত বনালোঁ। আৰু মই ভাবিছিলোঁ যে বাই দ্য মান্থ অফ জানুৱাৰী মই ভিডিঅ'টো বনাই মেলি আপলোড কৰি দিম, যাতে সকলোৱে নিউ ইয়েৰত এই নিজৰ ভিজন ব'ৰ্ডখন বনাই ল'ব পাৰে। আৰু ভাবিলোঁ কাৰণ ভিজন ব'ৰ্ড ইট মাইট হেল্প দ্য পিপল, চ' সেই ইণ্টেনশ্যনটো ৰাখিয়ে মই বনাম বুলি ভাবি আছিলোঁ। কিন্তু নাই, তেনেকৈ জানুৱাৰী মাহ গ'ল, দেন ফেব্ৰুৱাৰী গ'ল, মাৰ্চ গ'ল, 3 মাহ গুচি গ'ল, আৰু আহি এপ্ৰিল পালে। ত' মই ভাবিলোঁ যিহেতুকে জানুৱাৰী নিউ ইয়েৰ, ইংৰাজী নৱবৰ্ষ গুচি গ'ল, ঠিক আছে অসমীয়া নৱবৰ্ষতে বনাওঁ। আৰু এনেকুৱা নহয় যে ভিজন ব'ৰ্ড আমাৰ, সেইটো মোৰো ধাৰণা আছিলে যে ভিজন ব'ৰ্ড মানে আমি একদম নিউ ইয়েৰতে বনাব লাগিব, হয় ইংৰাজী নিউ ইয়েৰ নহ'লে অসমীয়া নিউ ইয়েৰত। এনেকুৱা কোনো কাৰণ নাই, এনেকুৱা কোনো ৰুল নাই। ভিজন ব'ৰ্ড মানে আপুনি যেতিয়াই ইচ্ছা কৰে তেতিয়াই আপুনি বনাব পাৰে। যদি মই ভাবিছোঁ যে মই এতিয়াই এই মুহূৰ্তত ভিজন ব'ৰ্ড বনাম, তেতিয়া য়েছ, ইউ আৰ ৰাইট, এণ্ড ডেট উইল বি ইয়'ৰ ৰাইট টাইম ফৰ মেকিং ইয়'ৰ ভিজন ব'ৰ্ড। চ' এনি টাইম ইজ ৰাইট টাইম ফৰ ইউ। চ' সেইটো কাৰণে ভাবি মই যে নাই, আৰু ইয়াতকৈ বেছি পলম নকৰোঁ, যিহেতুকে ভাল ভিডিঅ' হয়, সকলোৱে জানা উচিত। আৰু মোৰ ভিডিঅ'টোৰ পৰা যদি চাই কোনোবাই কিবা শিকে, তাতনো কি আপত্তি আছে? চ' সেইটো ভাবিহে মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াতে মই কৈ দিওঁ, যেতিয়া ভিজন ব'ৰ্ড মই বনাইছিলোঁ, তাৰ আগতে সৰুৰ পৰা একচুৱেলি মোৰ জাৰ্নেলিং প্লাছ ডায়েৰী লিখা এইবিলাক অভ্যাস সৰুৰ পৰা আছিল। আৰু ভিজন ব'ৰ্ড যেতিয়া মই ক'ৰবাত পাইছিলোঁ, ক'ত পাইছোঁ কেনেকৈ মই একজেক্টলি নাজানো, যেতিয়া সেই ৱৰ্ডটো পাইছিলোঁ, মোৰ সদায় কেইবছৰমান হৈ গ'ল, মই সদায় ভাবোঁ যে মই ভিজন ব'ৰ্ড বনাম, কিন্তু প্ৰপাৰ কি গাইডেঞ্চ পোৱা নাছিলোঁ, বা প্ৰপাৰ সেই ভিতৰৰ ডিপলি গম পোৱা নাছিলোঁ কেনেকৈ বনায়, কি বনায়। তাৰপিছত কি হ'ল, মানে থেংক গড আজিকালি ছ'চিয়েল মিডিয়া আছে, ইউটিউব আছে, থেংক ইউ। ইউটিউবত বহুত চাৰ্চ কৰিছোঁ, বহুতকেইজন ভাল ইনফ্লুৱেঞ্চাৰ আছে, কণ্টেণ্ট ক্ৰিয়েটৰ আছে, তো তেওঁলোকৰ পৰা বহুতখিনি ইনফৰমেশ্যন পাইছোঁ, কালেক্ট কৰিলোঁ। দেন তাৰপিছত কি হ'ল, বুক ফেয়াৰ আছিলে, চ' বুক ফেয়াৰত যেতিয়া মই গৈছিলোঁ, এখন কিতাপ কিনিলোঁ। সেই কিতাপখন আপোনালোকে চাব পাৰে, দ্য চিক্ৰেট, এণ্ড ৰিয়েলি ইউ মাষ্ট হেভ দিছ বুক, কাৰণ এই কিতাপখনে ইট কেন চেঞ্জ এনিবডিজ লাইফ। চ' এই কিতাপখন কিনিলোঁ। এই কিতাপখন কিনি মই ফাৰ্ষ্ট উইক অফ আই থিংক বুক ফেয়াৰৰ পৰা, কিন্তু একজেক্টলি মোৰ মনত নাই, আই থিংক লিঅ' এক্সপ'ৰ পৰা কিনিছোঁ, য়েছ। চ' লিঅ' এক্সপ'ৰ পৰা কিনিছোঁ, মই বুক ফেয়াৰ নহয়। তাৰপিছত কি কৰিলোঁ, কিতাপখন মই পঢ়িলোঁ, প্ৰথম 1-2টা চেপ্টাৰ পঢ়াৰ পিছত ইমানেই বেছি ইণ্টাৰেষ্টিং আছিলে, তাৰপিছত মই একদম মানে খুব সোনকালে পঢ়ি কিতাপখন শেষ কৰিলোঁ। আৰু যেতিয়া পঢ়ি শেষ কৰিলোঁ, চ' ইন বিটুইন আই গট এবাউট দ্য ভিজন ব'ৰ্ড। চ' ইয়াতো ভিজন ব'ৰ্ডৰ কথা মেনশ্যন কৰা আছে ধুনীয়াকৈ। যেতিয়া কৰিলে, তেতিয়া মানে মই যে ভিজন ব'ৰ্ড বনাম, সেই ইণ্টেনশ্যনটো আৰু বেছি মানে ষ্ট্ৰং হৈ গ'ল। আৰু মই মানে এনেকুৱা টাইপৰ হৈ গৈছিলোঁ, ন' আই হেভ টু মেক দিছ ইয়েৰ ভিজন ব'ৰ্ড, লেট মি ট্ৰাই, কি হয়, কেনেকুৱা হয়। চ' ভিজন ব'ৰ্ড মই বনাম। তাৰপিছত এই কিতাপখনৰ কাৰণে একচুৱেলি মই চাগে ভিজন ব'ৰ্ড বনাবৰ কাৰণে ইমান বেছি এক্সাইটেড আছিলোঁ, আৰু ইট হেল্পছ মি এণ্ড মটিভেট মি টু মেক মাই ভিজন ব'ৰ্ড। গোটেই কালেক্ট কৰি মই ভিজন ব'ৰ্ডখন ফাইনেলি বনালোঁ। আৰু সেই যে মোৰ ভিজন ব'ৰ্ডখন মই যে বনাওঁতে মোৰ নিজৰ কি এক্সপিৰিয়েঞ্চ, মই কি শিকিলোঁ, কেনেকৈ বনাব লাগে। হয়তো আপোনালোকে ভিজন ব'ৰ্ডৰ যেতিয়া কণ্টেণ্ট চাব, গোটেইখিনি একেলগে নাপাব। হয়তো কোনোবা কণ্টেণ্ট ক্ৰিয়েটাৰে হয়তো নিজৰ ভিজন ব'ৰ্ডখন বনাই দেখুৱাইছে, কিন্তু গোটেইকেইটা ষ্টেপ মানে এটা ভিডিঅ'তে মই পোৱা নাছিলোঁ। কিন্তু তো সেইকাৰণে মই ভাবিলোঁ, কিয়নো I'll arrange all the point আৰু I'll make it one video. চ' সেইটো কাৰণে গোটেইখিনি একুমুলেট কৰিছোঁ, আৰু কৰি সেই প্ৰচেছটো মই আজি আপোনালোকৰ সন্মুখত ক'ম, যে ভিজন ব'ৰ্ডখন বনোৱাৰ কি প্ৰচেছ,
সেই ষ্টেপকেইটা ষ্টেপ বাই ষ্টেপ যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুত বেছি ইজি হৈ যায় বনাবৰ কাৰণে। নহ'লে মানে এনেকুৱা হয় ইটছ ৰিয়েলি ভেৰি কনফিউজিং আৰু বহুত টাইম টেকিং লাগে। মোৰ ক্ষেত্ৰত হৈছিলে যে বহুত টাইম লাগি গৈছিলে, কিন্তু আপুনি যদি প্ৰপাৰ ষ্টেপকেইটা জানে তেতিয়া ইমান বেছি সময় নালাগিব। চ' লেটছ ষ্টাৰ্ট। চ' ভিজন ব'ৰ্ডনো কি? চ' ভিজন ব'ৰ্ড হৈছে এনেকুৱা এটা বস্তু যাৰ জৰিয়তে আমি আমাৰ গ'লখিনি পোৱাত আমাক মটিভেট কৰি ৰাখে সকলো সময়তে। চ' আমি যদি নিজেই নিজকে মটিভেট কৰি নাৰাখোঁ কিবা এটা কাম কৰিবলৈকে, তেনেহ'লে সেই কামটো আমি কেতিয়াও কৰিব নোৱাৰোঁ। চ' কিবা এটা টাস্ক দিছে, আমি সেই টাস্কটো যদি আমি ভালকৈ নকৰোঁ, আমি যদি উইথ এনাৰ্জি, উইথ কনফিডেণ্ট, উইথ হোল হাৰ্টলি এনজয় কৰি যদি নকৰোঁ, তেতিয়াহ'লে কি হ'ব, তাৰ ৰিজাল্টটো সদায় বেয়াই হ'ব। চ' সেইটো কাৰণে ভিজন ব'ৰ্ড আমাৰ লাইফৰ কাৰণে বহুত বেছি দৰকাৰ, যাক আমি সকলো সময়তে দেখি থাকোঁ যে আমাৰ এইকেইটা ড্ৰিমছ হয় আৰু এই ড্ৰিমছকেইটা আমি পাবৰ কাৰণে আমি হাৰ্ড ৱৰ্ক কৰিব লাগিব। যদি আমি হাৰ্ড ৱৰ্ক নকৰোঁ তেনেহ'লে এনেই নাপাওঁ। এনেকুৱা নহয় যে ভিজন ব'ৰ্ডত আমি লিখি পেষ্ট কৰি দিছোঁ তাৰ মানে আমাৰ চব মানে উইচেছ, আমাৰ সকলোবিলাক ড্ৰিম একদম ৰাতিৰ ভিতৰতে মানে একদম মিৰাকল হৈ গৈছে, ৰাতিৰ ভিতৰতে সঁচা হৈ গৈছে। এইবিলাক বস্তু চিনেমাতহে দেখিবলৈ ভাল, বাট নট ইন দ্য ৰিয়েল লাইফ। চ' সেইটোৰ কাৰণে কি কৰিব লাগে, গ'ল্ডখিনি থাকিবই, লগতে আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব। চ' বহুতে ভাবিব পাৰে যে মই যে ভিজন ব'ৰ্ড বনালোঁ কিন্তু মোৰচোন ফুলফিল নহ'ল। আৰে বাবা, সেইটোৰ কাৰণে কাম কৰিব লাগিব। আৰু এনেকুৱা নহয় যে ভিজন ব'ৰ্ডত ছাপ'জ মই 10টা গ'ল দেখিছোঁ, মোৰ 10টা গ'লেই ফুলফিল হ'ব, নহ'বও পাৰে। চ' 10টাৰ ভিতৰত হয়তো 5টাও হ'ব পাৰে, আৰু বাকী 5টা হয়তো এতিয়া নহয়, পিছত হ'ব পাৰে। হয় যে কৰ্ম কৰি যোৱা, কৰ্মৰ ফলৰ চিন্তা নকৰিবা। চ' আমি কৰ্ম কৰিব লাগিব। য়েছ, ফল এটা থাকিব, ফলটো আমি যদি সদায় চাওঁ তেতিয়াহে আমি মটিভেট হৈ থাকিম। কিন্তু আমি যদি কৰ্মই নকৰোঁ, কৰ্ম নকৰাকৈ যদি আমি ফলৰ চিন্তা কৰোঁ, তেতিয়াহ'লে একো নাপাম, ৰাইট? চ' সেইটো কাৰণে ভিজন ব'ৰ্ড মানেই হৈছে আপোনাৰ মানে যেতিয়া আপুনি আপোনাৰ সন্মুখত আপোনাৰ ড্ৰিমছখিনি সদায় দেখি থাকিব, ড্ৰিমছখিনি ৰাতিপুৱা শুওঁতে, উঠোঁতে, বহোঁতে, যেতিয়া আপোনাৰ ড্ৰিমছখিনিয়ে আপোনাৰ ব্ৰেইনত বা আপোনাৰ চকুত ভাহি থাকিব, তেতিয়াহে আপুনি কি হ'ব, আপুনি বেছি সাহস পাব, আপুনি মটিভেট হৈ থাকিব আৰু আপোনাৰ কাম কৰিবলৈ মন গৈ থাকিব। আৰু আপুনি ভাবি থাকিব, নহয় এইটো মোৰ ড্ৰিম হয়, এইটো মই ফুলফিল কৰিব লাগিব, এইটো মোৰ সপোন, এই সপোনটো মই পূৰা কৰিবই লাগিব, আৰু এই সপোনটো পূৰা কৰিবৰ কাৰণে মই এইখিনি কাম কৰিব লাগিব। চ' সেইকাৰণে ভিজন ব'ৰ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এভৰি ওৱানছ লাইফ। চ' আমি ভিজন ব'ৰ্ড মানে কি বুজিলোঁ, আৰু এতিয়া আহক ভিজন ব'ৰ্ডটো বনোৱাৰ ষ্টেপকেইটা। চ' ইয়াতে কেইটামান ষ্টেপ আছে, এই ষ্টেপ বাই ষ্টেপ যদি আমি যাওঁ তেতিয়াহে আমাৰ ভিজন ব'ৰ্ডখন ৰিয়েলিষ্টিক হ'ব। আদাৰৱাইজ যদি আনৰিয়েলিষ্টিক হয় ভিজন ব'ৰ্ড, তেনেহ'লে ডেফিনেটলি আমাৰ সপোনবিলাক পূৰণ নহ'ব, আৰু তেতিয়া আপুনি বেছি হতাশত ভুগিব। কি হ'ল, মই ইমান কষ্ট কৰি ভিজন ব'ৰ্ডখন বনালোঁ কিন্তু এটাওচোন ড্ৰিম ফুলফিল নহ'ল। এইবিলাক এনেই চব মিছা কথা। চ' ভিজন ব'ৰ্ডখন আমাৰ ৰিয়েলিষ্টিক হোৱাটো খুবেই বেছি দৰকাৰ। চ' তাৰে আগতে কেইটামান ষ্টেপ আছে। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ষ্টেপ ইজ গেট ক্লিয়াৰ অন ইয়ৰ গ'লছ অৰ ড্ৰিম। চ' পোনপ্ৰথমতে আমি আমাৰ গ'লছখিনি জানিব লাগিব। আমি আমাৰ যদি গ'লছখিনি নাজানো, বা মোৰ সপোন কি হয়, যে মই 5 বছৰ পিছত মই মোক ক'ত চাব বিচাৰিছোঁ, বা মই নেক্সট ইয়েৰ মই কি বিচাৰিছোঁ, মই কোনখিনি জেগাত মই ইম্প্ৰুভ হ'বলৈ বিচাৰিছোঁ, সেইখিনি কথা যদি মই নাজানো, মই যদি এইমলেছ হয়, গ'ললেছ হয়, তেনেহ'লে মই কেনেকৈ ভিজন ব'ৰ্ড বনাম, ৰাইট? তো সেইটো কাৰণে প্ৰথমতে কি কৰিব লাগিব, আপুনি একদম এটা ধুনীয়া পিচফুল এনভাইৰনমেণ্টত সুখ শান্তিকৈ বহি ল'ব, বা আপুনি বিচনাত শুই যাব পাৰে। শুই ক্ল'জ ইয়ৰ আই, দেন খুব ধুনীয়াকৈ টেক এ ডিপ ব্ৰিথ। তাৰে পিছত আপুনি ভাবক যে আপোনাৰ জীৱনৰ গ'ল কি হয়, যে আপুনি কি বিচাৰিছে আপোনাৰ জীৱনৰ পৰা। চ' ইউ জাষ্ট লিষ্ট ডাউন। চ' প্ৰথমতে ভাবি লওক, যেতিয়া আমি ভাবিবলৈ চেষ্টা কৰিম ন, তেতিয়া বহুতবিলাক আহিব। চ' তাৰে পৰা আপোনালোকে আকৌ এখন ডায়েৰী লওক, সেই ডায়েৰীখনত আপোনালোকে লিষ্ট ডাউন কৰক। চ' প্ৰায়ৰিটি ৱাইজ প্ৰথমতে কোনটো, ফাৰ্ষ্ট গ'ল, ছেকেণ্ড গ'ল, থাৰ্ড গ'ল, ফ'ৰ্থ গ'ল,
চ' একৰ্ডিং টু ইয়'ৰ উইজ আপোনাৰ যিমান গ'ল থাকে, ইট কেন বি 10, ইট কেন বি 12, ইট কেন বি 15, ইটছ আপ টু ইউ। চ' আপুনি সেইখন বনাওক। আৰু এনেকুৱা নহয় যে আপুনি ভিজন বৰ্ডখন বনালে মানে তাত আৰু গ'ল এড কৰিব নোৱাৰিব। নো ইউ কেন। ছাপ'জ আপুনি ভিজন বৰ্ডখন বনাইছে, এটা গ'ল অলৰেডি ফুলফিল হৈ গৈছে, জাষ্ট ইউ টিক এণ্ড ইউ কেন পেষ্ট ইয়'ৰ নিউ গ'ল। বা ইন বিটুইন আপোনাৰ মনত পৰিছে যে আপোনাৰ এইটো এটা গ'ল হয়, চ' আপুনি পেষ্ট কৰিব পাৰে। এনেকৈ দেৰ ইজ ন' লাইক ফিক্স ভিজন বৰ্ড। ভিজন বৰ্ড সদায় ফ্লেক্সিবল থাকে আৰু ইন বিটুইন আপুনি পেষ্ট কৰি থাকিব পাৰে। চ' সেইটো হৈছে প্ৰথম গ'ল। চ' সদায় আমাৰ গ'লকেইটা একদম ৰিয়েলিষ্টিক হ'ব লাগিব আৰু একদম you have to be very determined that this is your goal and you need to achieve this by hook or crook. So মনৰ পৰা ভাবিব আৰু ভাবি আপুনি ডায়েৰীত লিখিব। হ'ল দেন তাৰপিছত আহিব আপোনাৰ ছেকেণ্ড ষ্টেপ। চ' ছেকেণ্ড ষ্টেপটো হৈছে চুজ এ ফৰ্মেট। চ' ভিজন বৰ্ডত আকৌ দুটা ফৰ্মেট আছে। এটা হৈছে আপোনাৰ ফিজিকেল বৰ্ড আৰু এটা হৈছে আপোনাৰ ছফ্ট কপি। আজিকালি আমি কওঁ হাৰ্ড কপি এণ্ড ছফ্ট কপি। চ' আপোনালোকে ছফ্ট কপি মানে ডিজিটেল ভিজন বৰ্ড বনাব বিচাৰিছে নে ফিজিকেল? চ' মই মোৰ ভিজন বৰ্ডখন মই ফিজিকেল বনাইছোঁ। ইটছ আপ টু ইউ একৰ্ডিং টু ইয়'ৰ কনভিনিয়েণ্ট একচুৱেলি। মই নকওঁ যে ফিজিকেল ভিজন বৰ্ডখন বেছি ভাল হয়, ডিজিটেল ভিজন বৰ্ডখন ভাল নহয়, এনেকুৱা নহয়। চ' আপোনাৰ কনভিনিয়েণ্ট মতে আপোনাৰ কাৰণে আপোনাৰ যিখন ভিজন বৰ্ড ভাল হয় তেনেকৈ বনাই ল'ব পাৰে। চ' ডিজিটেলত আপোনালোকে পিনৰেষ্টত বনাব পাৰে, কেনভাত বনাব পাৰে আপোনালোকৰ। আৰু ফিজিকেল হ'লে আপোনালোকে কি কৰিব লাগিব, আপুনি চাৰ্ট পেপাৰত বনাব পাৰে, কাৰ্ডবৰ্ডত বনাব পাৰে, হাৰ্ডবৰ্ডত বনাব পাৰে, বুলেটিন বৰ্ডত বনাব পাৰে। চ' আপুনি ডিচাইড কৰি লওক আপুনি কেনেকৈ বনাব। ঠিক আছে, চ' ডিচাইড হ'ল। চ' ডিচাইড কৰাৰ পিছত ইউ মুভ টু দ্য নেক্সট ষ্টেপ। আৰু সেই ষ্টেপটো হৈছে কালেক্ট ইয়'ৰ ইমেজেছ একৰ্ডিং টু ইয়'ৰ গ'ল। চ' আপোনাৰ যি যি গ'ল আছে সেইটো হিচাপত আপুনি ইমেজ কালেক্ট কৰক। পিকচাৰ্ছ। চ' পিকচাৰ্ছ আপুনি কি কৰিব, মোবাইলত আজিকালি গুগল এভেইলেবল, আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে। ছাপ'জ ইয়'ৰ গ'ল ইজ, ছাপ'জ মোৰ গ'ল হৈছে মোৰ হেল্থ ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি, যে এইটো বছৰত মই হেল্থৰ কাৰণে মই কিবা এটা কৰিম বা আই উইল কণ্ট্ৰল অন মাই ডায়েট। চ' হেল্থত যদি কৰিব বিচাৰোঁ তেনেহ'লে ইউ কেন পেষ্ট দৌৰি থকা এখন ফটো আপুনি কালেক্ট কৰিব পাৰে, নহ'লে জিমত যোৱা বা খোজকাঢ়ি থকা মৰ্ণিং ৱাকৰ ফটো, বা আপুনি মেডিটেশ্যন কৰি থকা বা এনেকুৱা ধৰণৰ যিটো ৰিলেটেড উইথ ইয়'ৰ হ'ল তেনেকুৱা ধৰণৰ আপুনি ফটো ল'ব পাৰে। আৰু ইভেন মেগাজিনৰ পৰা ল'ব পাৰে, নিউজ পেপাৰৰ পৰা আপুনি কাটিব পাৰে। জাষ্ট ইমেজ হ'লে হ'ল ৰিলেটেড টু ইয়'ৰ গ'ল। যদি আপুনি ফুডৰ ৰিলেটেড গ'ল বনাইছে তেনেহ'লে কি হ'ব, আপোনাৰ ধুনীয়া অল দ্য ভেজিটেবলছ, ফ্ৰুটছ, দেন ৱাটাৰ, মিল্ক, যিমানখিনি আমাৰ ভাল নিউট্ৰিচিয়াছ ফুডছ আছে সেইটো এখন ফটো লগালেও হ'ব, যাতে আপুনি দেখিলে আচ্ছা মই কি কৰিবলৈ, আই হেভ টু এভইড দ্য জাংক ফুড। চ' তেনেকুৱা ধৰণৰ আপুনি ইমেজ ল'ব পাৰে। বা আপোনাৰ যদি ড্ৰিম আছে যে মোৰ এনেকুৱা ড্ৰিম আছে যে মই এটা খুব ধুনীয়া ঘৰ বনাম, বা এটা আই উইল বাই আ ভেৰি বিউটিফুল হাউচ বা এটা ফ্লেট কিনিম, তেনেহ'লে সেনেকুৱা ধৰণৰ ঘৰৰ এটা ফটো বিচাৰক। ত' তেনেকুৱা ধৰণৰ ফটো আপুনি যিমানকেইটা গ'ল আছে চ' গ'লৰ লগত মিলাই আপুনি খুব ধুনীয়া এস্থেটিক টাইপৰ ফটোবিলাক কালেক্ট কৰক। হ'ল, আপুনি ইমেজ কালেক্ট কৰিলে। চ' নাও ইমেজ কালেক্ট কৰা হোৱাৰ পিছত নাও ইউ হেভ টু মুভ টু দ্য নেক্সট ষ্টেপ। আৰু সেই ষ্টেপটো হৈছে এৰেঞ্জ ইয়'ৰ ইমেজেছ উইথ ইণ্টেনশ্যন। হয়, চ' এৰেঞ্জ কৰিবলৈ কৈছে গোটেই ফটোখিনি, আৰু এটা ৱৰ্ড মেনশ্যন কৰিছে কিন্তু, যে উইথ ইণ্টেনশ্যন, নিজৰ ইণ্টেনশ্যনৰ সৈতে আপুনি সেইটো এৰেঞ্জ কৰক। যে আপুনি যে এই পেজকেইখন তাত ভিজন বৰ্ডত লগাব, আপোনাৰ কি ইণ্টেনশ্যন, আপুনি কোনটো বস্তুক বেছি প্ৰায়ৰিটি দিছে। যদি আপুনি ভাবিছে যে মোৰ হেল্থ ইজ মাই আটমষ্ট প্ৰায়ৰিটি, তেনেহ'লে আপুনি হেল্থক মিডিলত লগাব পাৰে। যিটো ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে সেইটো সদায় ইউ শ্বুড পুট ইট ইন দ্য চেণ্টাৰত লগাওক। তাৰপিছত বাকী গ'লখিনি ছাইড বাই ছাইড আপুনি কৰি যাওক। চ' চেণ্টাৰ, ইউ গ' টু দ্য ফ্ৰম চেণ্টাৰ টু পেৰিফেৰী। চ' চেণ্টাৰৰ পৰা লাহে আপুনি চাৰিওফালে যাওক। চ' তেনেকৈ আপুনি এৰেঞ্জ কৰিব।
চ' তেনেকৈ এৰেঞ্জ কৰিলে আপুনি মই ভাবোঁ যে ইউ উইল গেট দ্য মোৰ লাইক what I mean to say, you will get the more punch to motivate yourself. কাৰণ যেতিয়া আমি সদায় কি হয় যে কিবা এখন বস্তু চালে সদায় আমাৰ চেণ্টাৰতহে চকু যায় মানে চ' চেণ্টাৰত চকু যায় মানে সেই গ'লটো আমাৰ ফাৰ্ষ্ট হয় তো সেইটো কাৰণে তাত বেছিকৈ আমাৰ চকু যাব আৰু যেতিয়াই বেছিকৈ চকুত পৰিব তেতিয়া আমাক সেই বস্তুটোৱে মনত পেলাব যে নহয় যে তুমি কাম কৰিব লাগিব সোনকালে কৰা টু এচিভ ইয়ৰ গ'ল ৰাইট চ' ডেট ইজ দ্য চাইক'লজি অফ ডুইং দিছ থিং আৰু লাষ্ট ষ্টেপটো হৈছে প্লেচ ইয়ৰ ভিজন ব'ৰ্ড ৱেৰ ইউ কেন চি ইট এভৰি ডে য়েছ আপোনালোকৰ গোটেই বনালে ভিজন ব'ৰ্ডখন ৰেডি তাৰপিছত যদি আপুনি যদি ভিজন ব'ৰ্ডখন কিতাপৰ মাজত ডায়েৰীৰ মাজত বহীৰ মাজত বিচনাৰ তলত পিলোৰ তলত আপুনি যদি ৰাখি দিয়ে যে কোনোবাই দেখিলে কি হ'ব মোৰ গ'লছখিনি দেখিলে মোৰ কোনোবাই যদি চায় বা লাজতে সেইটো যদি ভাবি আপুনি ৰাখি দিছে তেতিয়াহ'লে আপোনাৰ আৰু উপায় নাই কৰাৰ একো নাই কাৰণ ভিজন ব'ৰ্ড মানে সেই ৱৰ্ডটোৱে কৈছে ভিজন মানে কি আমি দেখা পাই থাকিব লাগিব যদি আমি দেখাই নাপাওঁ মোৰ চকুৰ সন্মুখত যদি নাথাকে ভিজন তেনেহ'লেতো ভিজন ব'ৰ্ড ইজ মিনিংলেছ ৰাইট চ' সেইটো কাৰণে আপুনি সদায় ভিজন ব'ৰ্ডখন আপুনি দেখা পোৱাকৈ ৰাখিব এনেকুৱা যদি হয় আপুনি ডিজিটেল ভিজন ব'ৰ্ড বনাব পাৰে আৰু ডিজিটেল ভিজন ব'ৰ্ড আপুনি আপোনাৰ মোবাইলত স্ক্ৰীণত লগাই ৰাখিব পাৰে লক স্ক্ৰীণত বা ৱালপেপাৰত বা লেপটপৰ ৱালপেপাৰত ডেস্কটপৰ ৱালপেপাৰত চ' যাতে আপুনি যেতিয়া মোবাইলটো অন কৰে তেতিয়া আপুনি ভিজন ব'ৰ্ডখন চাব পাৰে আৰু ফিজিকেল ব'ৰ্ড যদি হয় আপুনি হয় ৱালত লগাব পাৰে নহ'লে ৱাৰ্ড্ৰপত লগাওক বা এনেকুৱা জেগাত লগাওক যিটো আপুনি ৰাতিপুৱা শুই উঠিয়ে আপুনি ভিজন ব'ৰ্ডখন দেখা পায় ৰাতিও দেখা পায় উঠোতে বহুতে ৰুমত সোমাওঁতে আপুনি ভিজন ব'ৰ্ডখন দেখা পায় আৰু প্ৰত্যেকটো মুহূৰ্ততে আপোনাক ভিজন ব'ৰ্ডখনে আপোনাক মনত পেলাই থাকে যে এইটো তোমাৰ গ'ল হয় ইউ হেভ টু ৱৰ্ক অন ডেট চ' সেই বস্তুটোৱে আপোনাক বহুত বেছি এনাৰ্জি দিব বহুত বেছি মটিভেট কৰি ৰাখিব টু ডু দ্য ৱৰ্ক চ' সেইকাৰণে কোৱা হয় যে ভিজন ব'ৰ্ড সদায় এনেকুৱা জেগাত ৰাখিব লাগে য'ত আপুনি সদায় দেখা পায় চ' এইখিনিয়ে আছিলে অল এবাউট দ্য ভিজন ব'ৰ্ড আৰু হয় মই মোৰ ভিজন ব'ৰ্ডখন মই বনাইছোঁ জাষ্ট কেইটামান ক্লিপছ মই ৰাখিছিলোঁ সেইকেইটা ক্লিপছ মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'ৰ মাজতে শেষতো লাষ্ট এটা টিপছ আছে সেই টিপছটো হৈছে যেতিয়া আমি ভিজন ব'ৰ্ড বনাম সেই ভিজন ব'ৰ্ডত কিন্তু আমি এফাৰ্মেশ্যনছ লিখিম সেই এফাৰ্মেশ্যনছখিনি আপুনি সদায় প্ৰেজেণ্ট টেন্সত লিখিব প্ৰেজেণ্ট টেন্সত এইকাৰণে লিখিব যাতে সেই বস্তুটো যাতে ইউনিভাৰ্ছে ফিল কৰে যে মানে হৈ আছে বাট ইয়'ৰ বডি অলছ' উইল ফিল ডেট য়েছ ইটছ প্ৰচেছিং ইটছ হেপেনিং টু ইয়'ৰ লাইফ সেইটো কাৰণে আমি সদায় প্ৰেজেণ্ট টেন্সত লিখিব লাগে যেনেকুৱা হেল্থৰ ক্ষেত্ৰত লিখিব পাৰে ডেট আই এম হেভিং এ গুড হেল্থ বাট আই এম প্ৰগ্ৰেছিং দেন লিখিব পাৰে আই এম ক্ৰিয়েটিং আ বিউটিফুল হাউচ আই এম এ চ' মানে অল ইট শুড বি ইন প্ৰচেছিং I am studying more and more nowadays হয়নে then I am doing gym then I am doing exercise so তেনেকুৱা ধৰণত লিখিব যাতে আমাৰ বডিয়ে মানে ফিল কৰে that everything is happening everything is going on and ইউনিভাৰ্ছেও তেনেকুৱা ধৰণৰ আপোনাক ছিগনেল দিব আৰু they will send more and more and more and more lots of blessings to you and it really through that your dreams will come true so সেইটো লাষ্ট ষ্টেপ চ' সেইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো শেষ কৰিম আপোনালোকে যদি সঁচাকৈ মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মই মোৰ ভিজন ব'ৰ্ডখন একচুৱেলি শ্বেয়াৰ নকৰোঁ বিকজ আই এম নট ৰেডি টু শ্বেয়াৰ ইট চ' ডেফিনেটলি মই শ্বেয়াৰ কৰিম এতিয়া নহয় যিহেতুকে বেছি দিন হোৱা নাই চ' নেক্সট ইয়েৰ চ' আপোনালোকৰ ভিজন ব'ৰ্ডখন বনাওক আৰু কি গ'ল ফুলফিল হৈছে চ' নেক্সট ইয়েৰ উইল ডিছকাছ টুগেডাৰ
So with this, I am Himakshi signing off. So আপুনি যদি এই ভিডিঅ'টি এতিয়া চাই আছে তেতিয়াহ'লে ভাবি ল'ব দিছ ইজ দ্য চাইন অফ ইউনিভাৰ্ছ ডেট ইউনিভাৰ্ছ ৱান্টেড ইউ টু চি দিছ ভিডিঅ' আৰু দিছ ভিডিঅ' কেন চেঞ্জ ইয়ৰ লাইফ। আৰু শেষত মই কেইটামান ক্লিপছ দি দিছোঁ আৰু কেইখনমান চেম্পল দি দিছোঁ ভিজন বৰ্ডৰ চ' ডেট আপোনালোকৰ নিজৰ ভিজন বৰ্ডখন বনাব পাৰে।